মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বিজনেছ প্লান বেকয়াৰ্ড পল্ট্ৰি মুৰ্গী পোহাৰ বাবে বিজনেছ প্লান যে বনাবলৈ কৈছিলে, গতিকে তোমালোক অলপমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। বহুতে কমেণ্ট কৰি সুধি আছিলে, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে দিছিল নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ, যিগৰাকী আবেদনকাৰী আছে আবেদনকাৰীৰ নামটো প্ৰথমতে লিখিব লাগিব। নেক্সট আছে SHG MIS কোড, এটা MIS কোড আছে, সেই MIS কোডটো তাত লিখিব লাগিব। তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি, মানে সেই আবেদনকাৰীজনে বা মহিলাগৰাকীয়ে বৰ্তমান কিবা ইনকাম কৰি আছে, যেনে ধৰক মুৰ্গী পালন, এনেকুৱা ধৰণৰ বা অন্যান্য কিবা ইনকাম আছে নেকি, যদি আছে তাত লিখিব লাগিব, আৰু যদি নাই হাউচ ৱাইফ বুলি লিখি থ'লে হ'ব। নেক্সট দিছে 4 নম্বৰত কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম, বছৰেকীয়া সেই মহিলাগৰাকীৰ ইনকাম কিমান, বছৰেকীয়া ইনকাম। গতিকে কিছুমান মহিলাৰ বহুত ইনকাম, গতিকে ইমানবিলাক বহুত বেছি ইনকাম আপোনালোকে শ্ব' নকৰিব, গতিকে যিখিনি ইনকাম আছে বা একেবাৰে কমকৈ শ্ব' কৰিব, ঠিক আছে। গতিকে ইয়াত লিখিলোঁ মই 20,000, 20,000। নেক্সট দিছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপাণ্ড, গতিকে সেই বিজনেছটোৰ নাম লিখিব দিছে যিটো আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে, বা যদি আগতে ষ্টাৰ্ট কৰিছে আৰু অলপ মানে ডাঙৰকৈ সেইখিনি কৰিব বিচাৰে। গতিকে ইয়াত মই লিখিছোঁ নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে, গতিকে ষ্টাৰ্টত মই টিক মাৰ্ক দিছোঁ। তাৰপিছত কি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, গতিকে ইয়াত লিখিব ওপৰত যে বিজনেছ প্লানত আছে BACKYARD POULTRY, সেইটো লিখিব, ঠিক আছে। তাৰপিছত আছে টাইপ অফ বিজনেছ, টাইপ অফ বিজনেছত আছে প্ৰডাকশ্যন, ছাৰ্ভিচ এণ্ড ট্ৰেডিং। গতিকে যিহেতু মুৰ্গী পালন, ইয়াতে কি হ'ব, প্ৰডাকশ্যনে হ'ব, প্ৰডাকশ্যনত টিক মাৰ্ক দিব, ঠিক আছে। মই ইয়াতেও দি দিছোঁ, হয়তো আপোনালোকে ভালদৰে চিনি পোৱা নাই। নেক্সট দিছে ইনভেষ্টমেণ্ট প্লান নম্বৰ পাৰ বেচ, মানে এটা বেচত কিমানটা হৈ থাকিব, ইয়াত লিখিলোঁ আমি এটা বেচত 50টাকৈ থাকিব। তাৰপিছত আছে নেম অফ দ্য ৰ মেটেৰিয়েল, গতিকে সেই মুৰ্গী পালনৰ বাবে আমাক মুৰ্গীৰ পোৱালিৰ প্ৰয়োজন হ'ব, দানা, খাদ্য, মেডিচিন, বিভিন্ন বস্তুৰ আমাক প্ৰয়োজন হ'ব। এইখিনি কিমান খৰচ হ'ব আমাক ইয়াতে দেখুৱাবলৈ কৈছে। যিহেতু আমি এটা বেচত 50টাকৈ ৰাখিছোঁ, গতিকে ইয়াত আমাক মুৰ্গীৰ পোৱালি ইউনিট ৰিকোৱাৰ্ডত কিমান লিখিলোঁ, 200 লিখিলোঁ। আপোনালোকে 100ও লিখিব পাৰে, তেতিয়াহে মিলিব, কাৰণ 50 × 2 কিমান হ'ব, 100, গতিকে 50 × 4 হ'লে কিমান হ'ব, 200, ঠিক আছে। এতিয়া চিকত পোৱালিত গ'ল ইউনিট প্ৰাইচ ধৰক এটাত 30 টকাকৈ, আমাক 200টাৰ প্ৰয়োজন, তাত গ'ল আমাৰ 6,000 টকা। নেক্সট ফিড খাদ্যত গ'ল ধৰক ইউনিট প্ৰাইচত আমাক 37কৈ ইউনিট আমাক প্ৰয়োজন হ'ব 220, ঠিক আছে। 37ৰ লগত 220 পূৰণ কৰিলে পালোঁ আমি 8,140 টকা, এইখিনি আমাৰ দানাত গ'ল, খাদ্যত গ'ল, ঠিক আছে। নেক্সট মেডিচিন, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, মেডিচিনৰ প্ৰয়োজন হ'ব বা মেডিচিন খুৱাব লাগিব খাদ্যৰ লগত, গতিকে ধৰক ইউনিট প্ৰাইচ 8 টকাকৈ, ইউনিট ৰিকোৱাৰ্ড আমাক 100, টোটেল কষ্ট হ'ল 8 × 100, 800, ঠিক আছে। 800 টকা আমাৰ খৰচ হ'ল। আৰু ডিপ লিটাৰৰ প্ৰয়োজন হ'ব, ইউনিট প্ৰাইচ ধৰিলোঁ আমি 500 টকাকৈ, ঠিক আছে। ইউনিট ৰিকোৱাৰ্ডত লিখিলোঁ 6, 500 × 6, 3,000 ৰুপিজ তাত গ'ল। তাৰপিছত ইলেক্ট্ৰিচিটি বা অন্যান্য কিবা কিবি খৰচ থাকে, গতিকে ইলেক্ট্ৰিচিটিত ধৰক আমাৰ 800 টকা গ'ল, ঠিক আছে। তাৰপিছত তলত আছে টোটেল ইনভেষ্টমেণ্ট কিমান গ'ল, টোটেল খৰচা কিমান হ'ল আমাৰ, ঠিক আছে। ইয়াতে আমি এবাৰ কি কৰিম, 6,000, 8,140, 800, 3,000, 800, এই গোটেইকেইটা আমি যোগ কৰি দিম, দিলে আমি কিমান পাম, 18,740 টকা, এইখিনি আমাৰ টোটেল ইনভেষ্টমেণ্ট হ'ব, ঠিক আছে। নেক্সট আছে ফাণ্ড ডিটেইল, ফাণ্ড ফ্ৰম MMUA, মানে চৰকাৰে কিমান দিব, 10,000 টকা দিব। চেল্ফ কণ্ট্ৰিবিউশ্যন, টোটেল খৰচ আমাৰ কিমান হ'ল, 18,740 টকা। চৰকাৰে যদি 10,000 দিয়ে, আমাৰ হাতৰ পৰা কিমান যাব, 8,740 টকা আমাৰ হাতৰ পৰা যাব, ঠিক আছে। নেক্সট আছে মাৰ্কেটিং এণ্ড চেল্ছ প্লান, প্ৰডাক্ট চিকেন, মানে মাংসহে আমি বিক্ৰী কৰিব পাৰিম, ডাঙৰ যেতিয়া হ'ব কেজি হিচাপত, ঠিক আছে। এক্সপেক্টেড প্ৰডাকশ্যন কেজি হিচাপত ধৰক আমাৰ অসমকৈ লিখিলোঁ 300 কেজি আমাৰ ধৰক হ'ব, ঠিক আছে। এভাৰেজ চেল প্ৰাইচ, আমিতো এইখিনি বেপাৰীক বিক্ৰী কৰিব লাগিব, তো বেপাৰীয়ে ধৰক আমাক 150 টকাকৈ 1 কেজিত দিলে, গতিকে 300ৰ লগত যদি আমি 150 টকা পূৰণ কৰোঁ, কিমান পাওঁ আমি, 45,000। গতিকে আমি ইনভেষ্ট কিমান কৰিলোঁ, 18,740 টকা, তাৰ 10,000 টকা আমাক চৰকাৰে দিলে, আমি কিমান পালোঁ, 45,000 পোৱাটো আমি দেখুৱালোঁ, অৰ্থাৎ দুগুণ লাভ হ'ল, দুগুণতকৈও বেছি লাভ হ'ল। নেক্সট দিছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, অন্য কিবা ইনকাম আছে নেকি, সেইখিনিৰ পৰা আৰু কিবা অন্য ইনকাম উলিয়াব পাৰে নেকি আপোনালোকে সুধিছে, যদিহে পাৰে ইয়াতে আপোনালোকে লিখি দিব লাগিব, ঠিক আছে। নেক্সট আছে ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, ইয়াত আবেদনকাৰীজনৰ ইয়াতে চাইন লাগিব। তাৰপিছত ভেৰিফাইড বাই ছিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ, ইয়াতে এইখিনি
ব্লকত বা উচ্চ পৰ্যায়ৰ বিষয়ে ইয়াতে কি কৰিব এইখিনি ভেৰিফাই কৰিব তাৰপিছত তলত আছে এপ্ৰুভ ৰিজেক্টেড কমেণ্ট এপ্ৰুভ হ'ল নে আপোনালোকৰ ৰিজেক্ট হ'ল সেইখিনি তাত কমেণ্টৰ ইয়াত লিখি দিব ঠিক আছে যদি এপ্ৰুভড হয় তেতিয়াহে পইচা পাব আৰু যদি ৰিজেক্ট হয় তেতিয়াতো আপোনালোকে পইচা নাপায় ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব